মহাকায় সূৰ্যকৌটি সমপ্ৰভম নিৰ্বিঘ্নম কৰ্মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই ধনু ৰাশিৰ বিষয়ে মাৰ্চ মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। ৰাশিফলটো যিহেতু বহুদিন সময় পোৱা নাই, তথাপিও মই ৰাশিফলকেইটা দি আছোঁ। আপোনাৰ যদি চোৱা যায়, তৃতীয়ত বহি আছে ৰবি, শনি, শুক্ৰ আৰু চন্দ্ৰ। চতুৰ্থত বহি আছে বুধ আৰু ৰাহু। সপ্তমত বহি আছে বৃহস্পতি, অষ্টমত বহি আছে মংগল, দশমত বহি আছে কেতু। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। তথাপি যদি চোৱা যায়, আপোনাৰ ৰাশিৰ অধিপতি হিচাপে বৃহস্পতি বহিছে ষষ্ঠত, গতিকে আৰু চতুৰ্থ স্থানৰ অধিপতিও বৃহস্পতি। তেনে ক্ষেত্ৰত চাব লাগিলে, যিহেতু বৃহস্পতি শুক্ৰৰ গৃহত বহি আছে, শুক্ৰ বহি আছে শনি গৃহত, আপোনালোকে তেনেকলে বুজি নাপাব পাৰে। তথাপিও যদি ষষ্ঠত উপগ্ৰহ এটা বহে, উপগ্ৰহ হলেও ই বহুত শুভ ফল প্ৰদান নকৰে। আপোনালোকৰ কি হৈছে, বহুদিনৰ পৰা গোটেই যোৱা বছৰৰ পৰা হঠাৎ সৰু সুৰা বেমাৰ আজাৰ হৈ থাকে। চুগাৰ হওক, প্ৰেছাৰ হওক, মূৰ ঘূৰা হওক, মূৰৰ বিষ হওক, এনেকুৱা সৰু সুৰা বেমাৰ আজাৰবিলাক হৈ থাকে। হঠাৎ ভালো হৈ যায়। এনে ক্ষেত্ৰত বৃহস্পতি ষষ্ঠত বহি থকাৰ কাৰণে এনেকুৱা হৈ আছে মাজে মাজে। যিহেতু মে' মাহৰ 15 তাৰিখলৈকে তেনেকুৱা থাকিব। বৰ্তমান বৃহস্পতি বহিয়ে আছে, গতিকে মাৰ্চ মাহটো বৃহস্পতি বহুত শুভ নহয়, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হিচাপে। দ্বিতীয় যদি চাওঁ আমি ধনস্থান, আৰু তৃতীয় হৈছে ভাতৃস্থান। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ বুলি ক'ব পাৰি। যিহেতু ভাতৃস্থানত শনি বহি আছে, শনি যেতিয়া তৃতীয়ত বহে বা ষষ্ঠত বহে, একাদশত বহে, দশমত বহে, তেতিয়া অতি শুভ। গতিকে শনি আপোনালোকৰ অতি শুভ, গতিকে টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। গোটেই মাহটো আপোনালোকৰ সৰু সুৰা হ'লেও ধন টকা পইচা আহি থাকিব, বাধা তেনেকুৱা নাহে। যদিও খৰচ হ'ব, তথাপিও কিন্তু টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনাটন অকণমান দূৰ হ'ব। যিকোনো ক্ষেত্ৰত যিসকলৰ পাবলগীয়া পইচা আছে, তেওঁলোকে পাবলগীয়া পইচাবোৰ পাব। আমি চাওঁ প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি, যিহেতু বুধ আৰু ৰাহু হৈ আছে। ৰাহুৰ ক্ষেত্ৰত অংক, বিজ্ঞান, সমাজবিদ্যা এইবিলাকত কিন্তু অতি শুভ। কিন্তু কথা কোৱাত অকণ সমস্যা হ'ব, যিহেতু বুধ হৈ আছে নিচস্থ হৈ, লগত ৰাহুযুক্ত, যিহেতু পাপযুক্ত হ'ল। গতিকে কথা কওঁতে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। যিকোনো ঠাইত, যিহেতু বাকপটুৰ কাৰণে হ'ল বুধ, গতিকে বুধে বাক্য, কথা কোৱাত বুধ, গতিকে কথা কওঁতে কিছু সাৱধান হ'ব আপোনালোকে। গতিকে তেনে ক্ষেত্ৰত চাব যায়, আমাৰ যিহেতু বন্ধুস্থানত বহি আছে ৰাহু আৰু বুধ, বন্ধুৰ ক্ষেত্ৰতো কিছু সৰু সুৰা অকণমান অশান্তিময় হ'ব পাৰে। যিটো বন্ধুৰ ক্ষেত্ৰত অধিপতি বৃহস্পতি ষষ্ঠত আছে, স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে বন্ধুৰ কাৰণে। বন্ধুৱে কেতিয়াবা ঠগাব পাৰে, বন্ধুৱে কেতিয়াবা টকা পইচাৰ ক্ষেত্ৰত অলপমান নাশ কৰিব পাৰে, ধাৰলৈ যায় পইচা পাতি নিদিব পাৰে, তেনেকুৱা যুগবিলাক দেখা যায়। গতিকে তেনে ক্ষেত্ৰত ধাৰ টকা পইচা নিদিয়াই ভাল, আকৌ ধাৰ দিব নালাগে। বৰ্তমান মাৰ্চ মাহটো মে' মাহৰ পিছত দিব পাৰে। যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে, ইচ্ছা যায়, কিন্তু ষষ্ঠত বৃহস্পতি, সপ্তমত মংগল বহি আছে। মংগল বহিলে কিন্তু ব্যৱসায় বাণিজ্যৰ উন্নতি হয়। যিটো ব্যৱসায় বাণিজ্যৰ অধিপতি হৈছে মংগল, গতিকে আপোনালোকৰ মংগল যিহেতু সপ্তমত বহিছে, ভাল ঠাইত বহিছে, প্ৰতিপত্তিৰ ক্ষেত্ৰত সৰু সুৰা অকণমান মনোমালিন্য থাকিব পাৰে। অকণমান পতি-পত্নীৰ সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে, সৰু সুৰা, বিশেষ ভয় খাবলগীয়া নাই। সৰু সুৰা চুগাৰ বা প্ৰেছাৰ, হিমগ্ল'বিন কম বেছি হোৱা, এনেকুৱা তেজৰ সমস্যা অকণমান পঢ়াৰ, এনেকুৱা অলপ সৰু সুৰা হ'ব পাৰে। বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই। তথাপি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিন্তু অতি শুভ। যিটো ব্যৱসায়ী অধিপতি হৈছে মংগল, গতিকে সপ্তমত মংগল থকাৰ কাৰণে মংগলৰ অকণমান যদিও এফালে দুখ হৈছে, এফালে কিন্তু ব্যৱসায়ত উন্নতি। আপোনালোকে যদি ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে, ব্যৱসায় বাণিজ্য কৰিব পাৰে, যিকোনো ক্ষেত্ৰত লাভালাভ হ'ব। কিন্তু পাৰ্টনাৰশ্বিপ ক্ষেত্ৰত যদি চোৱা যায়, পাৰ্টনাৰশ্বিপৰ অধিপতি হৈছে শনি, আৰু শনি আছে আপোনাৰ তৃতীয়ত, কিন্তু ৰবিযুক্ত। গতিকে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় বাণিজ্য কৰে, সৰু সুৰা পাৰ্টনাৰে ঠগাব পাৰে। গতিকে পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য মাৰ্চ মাহটোত নকৰাই ভাল। যিহেতু শনি আৰু ৰবি শত্ৰু, লগত শুক্ৰ আছে, ৰবি আৰু শুক্ৰ দুটা শত্ৰু একেলগে বহি আছে। শনি, শত্ৰু, চন্দ্ৰ, চাৰিটা গ্ৰহ একেলগে বহি আছে যদিও ইজনে সিজনৰ শত্ৰু, যদিও গোটেইকেইটা শত্ৰু নহয়। গতিকে এজনে এজনৰ শত্ৰু, এজনে এজনৰ মিত্ৰ, এনেকুৱাকৈ বহি আছে। তেনেক্ষেত্ৰত আপোনালোকৰ কিন্তু শত্ৰু অকণ বৃদ্ধি হোৱা যুগ দেখা যায়।
গতিকে অকণমান চাই চিতি চলিব। গুপ্ত শত্ৰু হয়তো একো কৰিব নোৱাৰে, তথাপি কিন্তু পিছফালে অকণমান শত্ৰুতা কৰিব পাৰে, টকা পইচা নাশ কৰিব পাৰে, কাৰোবাৰ কথা লগাই দিব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু আপোনালোকৰ শনিৰ চাৰাচতি চলি শেষ হৈ গ'ল, যিহেতু শনিয়ে যিমানখিনি নিছিল সিমানখিনি দিয়ে, গতিকে শনিয়ে দি থাকিব এনে ক্ষেত্ৰত। গতিকে ইমান চিন্তা কৰাৰ কোনো কাৰক নাই। বৃহস্পতিৰ কাৰণে আপোনালোকে বৃহস্পতিবাৰে নিৰামিষ খাব। পাৰিলে বৃহস্পতিৰ কাৰণে নিৰামিষ ভোজনী দান দিব পাৰে। গোটেই সহজ, যিকোনো শিক্ষাগুৰু বা আনক পঢ়োৱা গুৰুক দান দিব পাৰে। তেনে ক্ষেত্ৰত বৃহস্পতি অতি শুভ হ'ব। যিহেতু কৰ্মস্থানত কেতু বহি আছে, কৰ্মস্থানত আপোনালোকে যিমানখিনি কষ্ট কৰে, যিমানখিনি কাম কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ উন্নতিটো অকণমান কম বৰ্তমান। যিহেতু কৰ্ম হিচাপত ফল কম, যিহেতু কৰ্মৰ গৃহত বহি আছে কেতু আৰু কৰ্মাধিপতি হৈছে বুধ নিচস্থ, কৰ্মৰ অধিপতিও নিচস্থ, কৰ্মত বহিও আছে কেতু। তেনে ক্ষেত্ৰত আপোনালোকৰ কেতু কিন্তু বহুত শুভ নহয়। আৰু যদি আমি চাওঁ ভাগ্যৰ ক্ষেত্ৰত, ভাগ্যৰ অধিপতি হৈছে ৰবি বহি আছে তৃতীয়ত, গতিকে ভাগ্যৰ উন্নতি যোগো দেখা যায়। গতিকে আপোনালোকৰ প্ৰতিকাৰ হিচাপে বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে গোটেইখিনি শুভ হ'ব বুলি ধৰিব পাৰি। আৰু বিশেষ গ্ৰহবিলাক যদিও মানে বক্ৰী হৈ আছে, ভাল ঠাইত নাই, তথাপি কিন্তু বিশেষ অশুভ ইমান নকৰে। গতিকে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে গুৰু ভাল হ'লে গোটেই চক্ৰতে ভাল হ'ব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।